আৰু একবাৰ ৰাহুল গান্ধী অসমত আহিলে ভাল হ'লহেঁতেন, তেতিয়া যি কংগ্ৰেছত বাকী আছে এইবিলাকো আমাৰ তাত সোমাই গ'লহেঁতেন। কংগ্রেসের কথা মই একো কোয়া নাই, কারণ কংগ্রেস তাত ওই পুরোনা নোটের রকম হয়ে গেলাম না, ওইটা তো কিছু কাজের জন্য, এটা কিছু কাজেই নাই এখন। আর মোদী আর রাহুল গান্ধী কিবা কম্পেয়ার হয় নাকি? কিছু কম্পেয়ার হয় মোদীজি আর রাহুলজির? আৰু একবাৰ ৰাহুল গান্ধী অসমত আহিলে ভাল হ'লহেঁতেন, তেতিয়া যি কংগ্ৰেছত বাকী আছে এইবিলাকো আমাৰ তাত সোমাই গ'লহেঁতেন। একবাৰ ৰাহুল গান্ধী অসমত আহিলে কমলাক্ষ পুৰকায়স্থ চব আকৌ বিজেপিত সোমাই গ'ল। আৰু যদি একবাৰ আহে তেতিয়াতো মোৰ কষ্টই নোহোৱা হৈ যাব, পুৰা কামে খতম হৈ যাব। এতিয়াতো আপোনালোক গ'লে আচৰিত হৈ যাব, গুৱাহাটীৰ ৰাজীৱ ভৱন একদম, আপোনালোক ৰাজীৱ ভৱন গ'লে দেখিব ইয়াত কি কাৰফিউ চলি আছে নেকি? সেলফ ইম্প'জ কাৰফিউ, কোনো মানুহে নাই। কমপ্লিট ভাৰতৰ মানুহ এতিয়া মোদীজীৰ লগত। বৰাক উপত্যকা, শিলচৰ, কৰিমগঞ্জ, পৰিমল শুক্লবৈদ্য আৰু কৃপামালাক আমি এমপি বনাব লাগিব, কাৰণ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে। আৰু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'লে ভাৰত বিশ্বগুৰু হ'ব, তাত আজি আৰু কাৰো সন্দেহ নাই। অপজিশ্যনৰ হাতত কোনো ইছ্যুৱে নাই। সেইকাৰণে মই অপজিশ্যনৰ কথা কোনো ক'ব খোজা নাই। মোদীৰ গ্যাৰেণ্টি, সঙ্গে সঙ্গে মামাৰ ছোট মোটো গ্যাৰেণ্টি, এইবিলাক লৈ আমি অসমক ডেভেলপমেণ্ট কৰিম, সকলো ফালৰ পৰা শান্তিত থাকিম, সকলোৱে মিলিজুলি থাকিম, আৰু আমি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম। যি ৰকম ভাৰতৰ বিকাশ হৈছে, আজি আমাৰ অসমৰো বিকাশ হৈছে। মই যেতিয়া ইলেকশ্যনত যাওঁ, যেতিয়া মই মানুহক কওঁ যে আমাৰ ভাৰতত আজি যিমান ডেভেলপমেণ্ট স্কিম, গৰীব কল্যাণৰ স্কিম হৈ আছে, এই স্কিমবিলাক ক'বাত নহয় ক'বাত অসমত আৰম্ভ হৈছে। মই মধ্যপ্ৰদেশ গৈছিলোঁ, ছত্তীশগড় গৈছিলোঁ। বিজেপি চৰকাৰে এইবাৰ কি স্কিম ইন্ট্ৰডিউচ কৰিছে? লাডলি বেহেনা স্কিম, মহতাৰী বন্দনা স্কিম। কিন্তু আপোনালোকে জানি ভাল পাব যে আজি ভাৰতত যিমান ষ্টেট গভৰ্ণমেণ্ট আছে, কংগ্ৰেছ ৰুল হওক, বিজেপি ৰুল হওক, সব ষ্টেটে আজি কাক কপি কৰি আছে? অসমৰ অৰুণোদয়ক আজি কপি কৰি আছে। সব ষ্টেট। এতিয়া আমি এক কদম আগত যাব খুজিছো, আৰু আমি নতুন স্কিম বনাব খুজিছো, যি স্কিম সমগ্ৰ ভাৰতবাসীৰ জন্য আদৰ্শ হবে। আজি মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, অসমৰ মানুহৰ আশীৰ্বাদ, আমি এক ফালৰ পৰা কাম কৰি গৈ আছো।